নমস্কাৰ। আজি আমি অসমৰ ইতিহাসৰ লগত জড়িত থকা কেইটামান সাধাৰণ জ্ঞানৰ প্ৰশ্ন যুগুত কৰিছোঁ। চাওঁচোন আহক আমি যুগুত কৰা প্ৰশ্নসমূহ। আজি আলোচনা কৰা প্ৰথম প্ৰশ্নটো হ'ল, প্ৰাচীন কালত অসমক কি নামেৰে জনা গৈছিল? প্ৰাচীন কালত অসমক প্ৰাগজ্যোতিষ আৰু কামৰূপ নামেৰে জনা গৈছিল। দ্বিতীয় প্ৰশ্নটো হ'ল, প্ৰাগজ্যোতিষ শাসন কৰা প্ৰথম বংশটোৰ নাম কি আছিল? প্ৰাগজ্যোতিষ শাসন কৰা প্ৰথম বংশটোৰ নাম দানৱ বংশ আছিল। ৩ নম্বৰ প্ৰশ্নটো হ'ল, প্ৰাগজ্যোতিষৰ ৰাজধানীৰ নাম কি আছিল? প্ৰাগজ্যোতিষৰ ৰাজধানীৰ নাম হ'ল প্ৰাগজ্যোতিষপুৰ। ৪ নম্বৰ প্ৰশ্নটো হ'ল, কালিকা পুৰাণৰ মতে দানৱ বংশৰ প্ৰথমজন ৰজাৰ নাম কি আছিল? কালিকা পুৰাণৰ মতে দানৱ বংশৰ প্ৰথমজন ৰজা আছিল মহিৰংগ দানৱ। ৫ নম্বৰ প্ৰশ্নটো হ'ল, দানৱ বংশৰ ৰজা মহিৰংগ দানৱৰ ৰাজধানী ক'ত আছিল? ইয়াৰ উত্তৰ হ'ল মৈৰাংকাত। দানৱ বংশৰ ৰজা মহিৰংগৰ ৰাজধানী মৈৰাংকাত আছিল। ৬ নম্বৰ প্ৰশ্নটো হ'ল, দানৱ বংশৰ শেষৰজন ৰজাৰ নাম কি আছিল? দানৱ বংশৰ শেষৰজন ৰজা আছিল ঘটকাসুৰ। ৭ নম্বৰ প্ৰশ্নটো হ'ল, দানৱ বংশৰ শাসককেইজনৰ নাম কি আছিল? দানৱ বংশৰ শাসককেইজন ক্ৰমে প্ৰথম আছিল মহিৰংগ, দ্বিতীয় ঘটকাসুৰ, ৩ নম্বৰ সম্ভাসুৰ, ৪ নম্বৰ ৰত্নাসুৰ, ৫ নম্বৰ ঘটকাসুৰ। ৮ নম্বৰ প্ৰশ্নটো হ'ল, ঘটকাসুৰক কোনে হত্যা কৰিছিল? ঘটকাসুৰক নৰকাসুৰে হত্যা কৰিছিল। ৯ নম্বৰ প্ৰশ্নটো হ'ল, দানৱ বংশৰ পাছত কোন বংশই শাসন কৰিছিল? দানৱ বংশৰ পাছত ভৌম বংশই শাসন কৰিছিল। ১০ নম্বৰ প্ৰশ্নটো হ'ল, ভৌম বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? ভৌম বংশ নৰকাসুৰে প্ৰতিষ্ঠা কৰিছিল। দানৱ বংশৰ শেহতীয়া ৰজা ঘটকাসুৰক নৰকাসুৰে হত্যা কৰি ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল। ১১ নম্বৰ প্ৰশ্নটো হ'ল, ভৌম বংশৰ শেষৰজন ৰজাৰ নাম কি আছিল? ভৌম বংশৰ শেষৰজন ৰজা হ'ল বজ্ৰদত্ত। ১২ নম্বৰ প্ৰশ্নটো হ'ল, ভৌম বংশৰ শাসককেইজনৰ নাম কি আছিল? ভৌম বংশৰ শাসককেইজন ক্ৰমে প্ৰথম আছিল নৰকাসুৰ, দ্বিতীয় ভগদত্ত, তৃতীয় পুষ্পদত্ত, চতুৰ্থ বজ্ৰদত্ত। ১৩ নম্বৰ প্ৰশ্নটো হ'ল, কালিকা পুৰাণৰ মতে নৰকাসুৰৰ পিতৃ কোন আছিল? কালিকা পুৰাণৰ মতে নৰকাসুৰৰ পিতৃ আছিল বৰা। আমি সকলোৱে জানো যে বৰা হ'ল বিষ্ণুৰ এক অৱতাৰ। ১৪ নম্বৰ প্ৰশ্নটো হ'ল, নৰকাসুৰক কোনে বধ কৰিছিল? নৰকাসুৰক ভগৱান শ্ৰীকৃষ্ণই বধ কৰিছিল। ১৫ নম্বৰ প্ৰশ্নটো হ'ল, নৰকাসুৰৰ সেনাপতিৰ নাম কি আছিল আৰু তেওঁক কোনে হত্যা কৰিছিল? নৰকাসুৰৰ সেনাপতিৰ নাম হ'ল মুৰা। তেওঁক ভগৱান শ্ৰীকৃষ্ণই হত্যা কৰিছিল। সেয়েহে মুৰাক হত্যাৰ কাৰণে ভগৱান শ্ৰীকৃষ্ণক মুৰাৰী বুলিও কোৱা হয়। সোতৰ নম্বৰ প্ৰশ্নটো হ'ল, নৰকাসুৰে কাক বিয়া কৰাইছিল? নৰকাসুৰে বিদৰ্ভৰ ৰাজকুমাৰী মায়াক বিয়া কৰাইছিল। ১৮ নম্বৰ প্ৰশ্নটো হ'ল, কামাখ্যা দেৱীৰ চৰ্ত অনুসৰি নৰকাসুৰে নিৰ্মাণ কৰা পথটোৰ নাম কি আছিল? কামাখ্যা দেৱীৰ চৰ্ত অনুসৰি নৰকাসুৰে নিৰ্মাণ কৰা পথটোৰ নাম আছিল মেখেলা উজোৱা পথ। যিহেতু নৰকাসুৰে কামাখ্যা দেৱীক বিয়া কৰাবলৈ প্ৰস্তাৱ দিছিল, সেয়েহে কামাখ্যা দেৱীয়ে প্ৰস্তাৱ অগ্ৰাহ্য কৰিব নোৱাৰি নৰকাসুৰক নীলাচল পাহাৰৰ পৰা মন্দিৰ যাবলৈ একেটা নিশাতে এটা পথ নিৰ্মাণ কৰিবলৈ চৰ্ত আৰোপ কৰিছিল। পথ নিৰ্মাণ শেষ কৰিবলৈ অলপ বাকী থাকোঁতে কামাখ্যা দেৱীয়ে সচকিত হৈ কুকুৰ এটাত ডিঙি চেপি ডাক দিয়াইছিল। ফলত কুকুৰৰ ডাক শুনি ৰাতিপুৱালে বুলি নৰকাসুৰে কাম বন্ধ কৰি দিছিল। এই কথা গম পাই নৰকাসুৰে কুকুৰাটোক খেদি খেদি হত্যা কৰিছিল। ১৯ নম্বৰ প্ৰশ্নটো হ'ল, কোনজন প্ৰাগজ্যোতিষৰ শাসকে স্বৰ্গ আক্ৰমণ কৰিছিল? প্ৰাগজ্যোতিষৰ শাসক নৰকাসুৰে স্বৰ্গ আক্ৰমণ কৰিছিল, যাৰ ফলত ইন্দ্ৰ পলাই যাবলৈ বাধ্য হৈছিল। ২০ নম্বৰ প্ৰশ্নটো হ'ল, শ্ৰীকৃষ্ণ সুদৰ্শন চক্ৰৰ দ্বাৰা কাক হত্যা কৰিছিল? শ্ৰীকৃষ্ণ সুদৰ্শন চক্ৰৰ দ্বাৰা নৰকাসুৰক হত্যা কৰিছিল। ২১ নম্বৰ প্ৰশ্নটো হ'ল, নৰকাসুৰৰ পুত্ৰৰ নাম কি আছিল? নৰকাসুৰৰ পুত্ৰৰ নাম আছিল ভগদত্ত। ২২ নম্বৰ প্ৰশ্নটো হ'ল, ভগদত্তক কোনে হত্যা কৰিছিল? ভগদত্তক অৰ্জুনে হত্যা কৰিছিল। ২৩ নম্বৰ প্ৰশ্নটো হ'ল, ভগদত্তৰ জীয়েক ভানুমতীক কোনে বিয়া কৰাইছিল? ভগদত্তৰ জীয়েক ভানুমতীক কৌৰৱৰাজ দুৰ্যোধনে বিয়া কৰাইছিল। ২৪ নম্বৰটো হ'ল, কুৰুক্ষেত্ৰৰ যুদ্ধত কৌৰৱৰ হৈ হাতীৰ পিঠিত উঠি প্ৰাগজ্যোতিষৰ কোনে যুদ্ধত অৱতীৰ্ণ হৈছিল? কুৰুক্ষেত্ৰৰ যুদ্ধত কৌৰৱৰ হৈ হাতীৰ পিঠিত ভগদত্তই প্ৰাগজ্যোতিষৰ পৰা যুদ্ধত অৱতীৰ্ণ হৈছিল আৰু হাতীটোৰ নাম আছিল সুপ্ৰতীক। ২৫ নম্বৰ প্ৰশ্নটো হ'ল, দীঘলী পুখুৰী কোনে খন্দাইছিল? দীঘলী পুখুৰী ভগদত্তই খন্দাইছিল। ২৬ নম্বৰ প্ৰশ্নটো হ'ল, নৰকাসুৰৰ আখ্যানসমূহ ক'ত পোৱা যায়? নৰকাসুৰৰ আখ্যানসমূহ কালিকা পুৰাণ আৰু যোগিনীতন্ত্ৰত পোৱা যায়। ২৭ নম্বৰ প্ৰশ্নটো হ'ল, অসুৰ বংশ কোনে স্থাপন কৰিছিল?
অসুৰ বংশ মৰিচিয়ে স্থাপন কৰিছিল। ২৮ নম্বৰ প্ৰশ্নটো হ'ল অসুৰ বংশৰ অন্যতম শাসক মৰিচিৰ পিতৃ কোন আছিল? মৰিচিৰ পিতৃ আছিল ভগৱান ব্ৰহ্মা। ২৯ নম্বৰ প্ৰশ্নটো হ'ল প্ৰহ্লাদৰ পিতৃৰ নাম কি আছিল? প্ৰহ্লাদৰ পিতৃৰ নাম হিৰণ্যকশিপুৰ। ৩০ নম্বৰ প্ৰশ্নটো হ'ল প্ৰহ্লাদৰ পুত্ৰৰ নাম কি আছিল? প্ৰহ্লাদৰ পুত্ৰৰ নাম হ'ল বিৰোচন। ৩১ নম্বৰ প্ৰশ্নটো হ'ল বিৰোচনৰ পুত্ৰৰ নাম কি আছিল? বিৰোচনৰ পুত্ৰৰ নাম আছিল মহাবলী। ৩২ নম্বৰ প্ৰশ্নটো হ'ল বলিৰ পুত্ৰৰ নাম কি আছিল? বলিৰ পুত্ৰৰ নাম বানাসুৰ। তেওঁক বান ৰজা বুলিও কোৱা হৈছিল। ৩৩ নম্বৰ প্ৰশ্নটো হ'ল অসুৰ ৰাজ্যক আগতে কি ৰাজ্য নামেৰে জনা গৈছিল? অসুৰ ৰাজ্যক আগতে শোণিতপুৰ ৰাজ্য নামেৰে জনা গৈছিল। অসুৰ ৰাজ্য হৈছে প্ৰাগজ্যোতিষৰ সমসাময়িক আছিল। ৩৪ নম্বৰ প্ৰশ্নটো হৈছে অসুৰ বংশৰ শেষৰজন ৰজাৰ নাম কি আছিল? অসুৰ বংশৰ শেষৰজন ৰজাৰ নাম আছিল বানাসুৰ। ৩৫ নম্বৰ প্ৰশ্নটো হ'ল বানাসুৰ বা বান ৰজাৰ জীয়ৰীৰ নাম কি আছিল? বানাসুৰ বা বান ৰজাৰ জীয়ৰীৰ নাম আছিল উষা। ৩৬ নম্বৰ প্ৰশ্নটো হ'ল তেজপুৰৰ মহাভৈৰৱ মন্দিৰ আৰু অগ্নিগড় কোনে নিৰ্মাণ কৰিছিল? তেজপুৰৰ মহাভৈৰৱ মন্দিৰ আৰু অগ্নিগড় বান ৰজাই নিৰ্মাণ কৰিছিল। ৩৭ নম্বৰ প্ৰশ্নটো হ'ল বান ৰজাৰ জীয়েক উষাক কোনে বিয়া কৰাইছিল? বান ৰজাৰ জীয়েক উষাক শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধই বিয়া কৰাইছিল। ৩৮ নম্বৰ প্ৰশ্নটো হ'ল প্ৰাচীন বিদৰ্ভ ৰাজ্য বৰ্তমান অসমৰ কোন জিলাত অৱস্থিত? প্ৰাচীন বিদৰ্ভ ৰাজ্য বৰ্তমান অসমৰ তিনিচুকীয়া জিলাত অৱস্থিত। ৩৯ নম্বৰ প্ৰশ্নটো হ'ল বিদৰ্ভ ৰাজ্য বৰ্তমান অসমৰ কোন জিলাত অৱস্থিত? বিদৰ্ভ ৰাজ্য বৰ্তমান অসমৰ তিনিচুকীয়া জিলাত অৱস্থিত। ৪০ নম্বৰ প্ৰশ্নটো হ'ল ভীষ্মক ৰজা কোন ৰাজ্যৰ ৰজা আছিল? ভীষ্মক ৰজা বিদৰ্ভ ৰাজ্যৰ ৰজা আছিল। ৪১ নম্বৰ প্ৰশ্নটো ভীষ্মক ৰজাৰ ৰাজধানী ক'ত আছিল? ভীষ্মক ৰজাৰ ৰাজধানী কুণ্ডিল নগৰত আছিল। ৪২ নম্বৰ প্ৰশ্নটো হ'ল ভীষ্মক ৰজাৰ জীয়ৰীগৰাকীৰ নাম কি আছিল? ভীষ্মক ৰজাৰ জীয়ৰীগৰাকীৰ নাম আছিল ৰুক্মিণী। ৪৩ নম্বৰ প্ৰশ্নটো হ'ল ভীষ্মক ৰজা জীয়ৰী ৰুক্মিণীক কোনে বিয়া কৰাইছিল? ভীষ্মক ৰজা জীয়ৰী ৰুক্মিণীক ভগৱান শ্ৰীকৃষ্ণই বিয়া কৰাইছিল। ৪৪ নম্বৰ প্ৰশ্নটো হ'ল কুৰুক্ষেত্ৰ যুদ্ধত অসমৰ কোনজন বীৰে পাণ্ডৱৰ হৈ যুদ্ধ কৰিছিল? কুৰুক্ষেত্ৰ যুদ্ধত অসমৰ ঘটোৎকচে পাণ্ডৱৰ হৈ যুদ্ধত অংশগ্ৰহণ কৰিছিল। ৪৫ নম্বৰ প্ৰশ্নটো হ'ল ৰজা ভীষ্মকে ৰাজধানী কুণ্ডিল নগৰ কোনখন নদীৰ পাৰত স্থাপন কৰিছিল? ৰজা ভীষ্মকে ৰাজধানী কুণ্ডিল নদীৰ পাৰত স্থাপন কৰিছিল। ৪৬ নম্বৰ প্ৰশ্নটো হ'ল ৰুক্মিণী হৰণ কাহিনীটো কোনখন পুৰাণত পোৱা যায়? ৰুক্মিণী হৰণ কাহিনীটো বিষ্ণু পুৰাণত পোৱা যায়।